Hello everyone, মই প্ৰেমী গগৈ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো পৰীক্ষাত প্ৰায় আহি থকা এখন ৰচনা আৰু সেই ৰচনাখন হৈছে পুথিভঁৰাল। আৰু ৰচনাখন কওঁতে যদি কৰবাত ভুল হয় তেন্তে ক্ষমা কৰি দিব। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। পুথিভঁৰাল আৰম্ভণি য'ত বিভিন্ন ধৰণৰ পুথি বাতৰি কাকত আলোচনী আদি শ্ৰেণীবদ্ধভাৱে সংগ্ৰহ কৰি ৰখা হয় তাকে পুথিভঁৰাল গ্ৰন্থাগাৰ বা ইংৰাজীত লাইব্ৰেৰী বুলি কোৱা হয়। অতি প্ৰাচীন কালৰে পৰা পুথিভঁৰাল মানুহে ব্যৱহাৰ কৰি আহিছে। পুথিভঁৰালৰ যোগেদি আমি বিশ্বৰ জ্ঞানগৰ্ভ বিষয়বোৰ পণ্ডিত সাহিত্যিকসকলৰ ৰচনাৰ লগত চিনাকি হৈ তাৰ পৰা জ্ঞান লাভ কৰিব পাৰোঁ। শ্ৰেণী পুথিভঁৰাল সাধাৰণতে দুটা শ্ৰেণীৰ ব্যক্তিগত পুথিভঁৰাল আৰু ৰাজহুৱা পুথিভঁৰাল। কোনো লোকে ঘৰুৱাভাৱে কিতাপ-পত্ৰ আলোচনী আদি সংগ্ৰহ কৰি ব্যক্তিগত পুথিভঁৰাল স্থাপন কৰে। এনে পুথিভঁৰাল ব্যক্তিজনে যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰে। ৰাজহুৱা পুথিভঁৰালৰো বহুতো ভাগ আছে, যেনে শিক্ষানুষ্ঠানৰ ৰাজহুৱা অনুষ্ঠানৰ উপৰি গাঁও, নগৰ, পঞ্চায়ত, মহকুমা, জিলা পৰ্যায়ত পুথিভঁৰাল থাকে। প্ৰতিখন ৰাজ্যতে একোটা চৰকাৰী ৰাজ্যিক পুথিভঁৰাল থকাৰ দৰে দেশ এখনতো একাধিক ৰাষ্ট্ৰীয় পুথিভঁৰাল থাকে। ৰাজহুৱা পুথিভঁৰালসমূহ সকলোৰে বাবে মুকলি। ইয়াত নিৰ্ধাৰিত বৰঙণি দি সভ্য হ'ব লাগে। ৰাজহুৱা পুথিভঁৰালবোৰ নিৰ্দিষ্ট সময়ত খোলা থাকে। পঢ়িবৰ বাবে কোঠা, চকী, মেজ আদি থাকে। সভ্যসকলে নিৰ্ধাৰিত সময়ৰ বাবে কিতাপ ঘৰলৈ নি ঘূৰাই দিব লাগে। উপকাৰিতা কিতাপ মানুহৰ চিৰলগৰীয়া সম্পদ। মানুহৰ জ্ঞান আহৰণ কিতাপৰ পৰাই হয়। সকলোৱে প্ৰয়োজনীয় সকলো কিতাপ কিনিব নোৱাৰিব পাৰে বা সহজে সেই কিতাপ নাপাবও পাৰে। পুথিভঁৰালে এনে ক্ষেত্ৰত আমাক সহায় কৰে। পুথিভঁৰালত নিয়মানুৱৰ্তিতা মানি চলিব লাগে। অন্য পাঠকে যাতে অসুবিধা নাপায় তাৰ বাবে সতৰ্ক হোৱা উচিত। সামৰণি আমাৰ জ্ঞানৰ সীমা নাই। জ্ঞানে মানুহৰ পথ দেখুৱায়। জ্ঞানৰ বাবে পুথিৰ আৱশ্যক। পুথিভঁৰালে এই বিষয়ত সদায় সহায় কৰি আহিছে। পুথিভঁৰাল শিক্ষাৰ অপৰিহাৰ্য অংশ। সেইবাবেই প্ৰতি শিক্ষানুষ্ঠানত পুথিভঁৰাল থকাটো বাধ্যতামূলক হোৱা উচিত। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।